হেল্ল' ফ্ৰেণ্ড, কি খবৰ? তো মই বনাম আজি জলফাই আচাৰ। তো দেখাই আছোঁ, এয়া চাব পাৰে। তো এয়া চাব পাৰে, জলফাই কাটি ল'লোঁ। 1 কেজি জলফাই আছে ইয়াতে, আৰু মই কেনেকৈ বনাম আপোনালোকক দেখাই থাকিম। তো ফ্ৰেণ্ড, মই জলফাইখিনি কাটি ৰেডি কৰিলোঁ, আৰু এইফালে মোৰ তেল গৰম হৈ আছে, আৰু কি কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ। তো এয়া চাব পাৰে, এয়া হৈছে আপোনালোকৰ ধনিয়া আছে, জিৰা আছে, তাৰপিছতে চপ আছে, মানে যিটো গুড়ামুড়ি বুলি কওঁ আমি। তো মেথি আছে, ক'লা জিৰা আছে, ক'লা জালুক আছে, জলকীয়া আছে, মানে চব ইয়াতে দিছোঁ। দিয়াৰ পিছত এইখিনি মই মানে অকণমান ডাঠকৈ পিচি লৈছোঁ। আৰু এইফালে চাব পাৰে মিঠাতেল কেৰাহীত গৰমাব দিছোঁ, আৰু এয়া জলফাই, আৰু লগতে মই 1 পোৱাৰ নিচিনা মিঠাই লৈছোঁ, আৰু লগতে মই নিমখো দিম, আৰু চেনি অকণমান দিম। তো এয়া চাব পাৰে মোৰ তেল ৰেডিয়ে প্ৰায়। তো এয়া চাব পাৰে মোৰ তেল একদম ৰেডি। তো ইয়াতে মই যিখিনি মছলা আছে এইখিনি মই দিলোঁ, আৰু ইফালে ভলিউমটো অকণমান কমাই দিছোঁ। আৰু ইয়াত দিয়াৰ লগে লগে দেৰি নকৰিম, লগতে জলফাইখিনিও দি দিছোঁ। এয়া চাব পাৰে এতিয়া কেনেকুৱা লাগিছে। তো এতিয়া নিমখ দিম, হালধি দিম, চেনি দিম, নিমখ দিম, মিঠৈ দিম। এয়া চাব পাৰে। তো ইয়াত আপোনালোকে নিমখটো আপোনালোকৰ সোৱাদ অনুসাৰে দিব। মই ইয়াত 2 চামুচ দিম। এয়া চাব পাৰে মই 2 চামুচ দিলোঁ। তো চামুচ পাত চাব পাৰে অকণমান ডাঙৰেই আছে। এয়া চাব পাৰে পানী ওলাই আছে, আৰু ইয়াতে মই দিম হালধি। তো ইয়াত চাব পাৰে ডাঙৰ চামুচ দি এপাত হালধি দি দিছোঁ ইয়াতে। আপোনালোকে চাবই পাৰে পানী ওলাই আছে। এতিয়া ভলিউমটো বঢ়াই দিছোঁ, এতিয়া কমাই দিছিলোঁ মছলা দিয়া টাইমত। এতিয়া চাব পাৰে। তাৰপিছতে ইয়াতে জলকীয়া গুড়ি আছে, এইখিনি মই গোটেইখিনি বাকি দিম বাৰু। চাব পাৰে গোটেইখিনি মই বাকি দিলোঁ, যিখিনি আছিলে মানে সেইখিনি বাকি দিলোঁ। আৰু বেলেগ একো মছলা দিয়া নাই, যিহেতু ধনিয়া, জিৰা, গুড়ামুড়ি, পাঁচফোৰণ, যিটো পাঁচফোৰণ বুলি কওঁ সেইটো দিছোঁ, আৰু ইয়াত আৰু বেলেগ মছলা ইউজ নকৰোঁ। তো ইয়াতে এয়া মিঠৈখিনি আপোনালোকে পাৰিলে কাটি ল'ব। তো যিহেতু মোৰ ওচৰৰ সময় নাছিলে, সেইকাৰণে মই মিঠৈটো ডাইৰেক্ট দি দিছোঁ। মিঠৈটো যিহেতু কোমল, সেইকাৰণে মই ডাইৰেক্ট দিছোঁ। চাওক কি ধুনীয়াকৈ গলি গৈছে। তাৰপিছত এয়া চাব পাৰে এইটো ভিনেগাৰ মই ইয়াতে দিম। তো মই ইয়াতে 2 কাপ দিম, যিহেতু 1 কেজি ন, সেইকাৰণে মই ইয়াতে চাব পাৰে 2 কাপ দিছোঁ। তো ফ্ৰেণ্ড, মই এনেকৈ আমলখিও বনাইছিলোঁ, তো সেইটো আপোনালোকক দেখুওৱা নহ'লেই। সেইদিনাখন মই ভিডিঅ' কৰিবলৈ মানে একদম পাহৰিছোঁ। তো এইফালে চাব পাৰি কিমান গৰম লাগিছে। তো আপোনালোকে চালেই পানী ওলাইছে। তো সেইকাৰণে মই ৰখি আছোঁ, যিহেতু লাগি ধৰিব ন, যাতে লাগি নধৰে। তো সেইকাৰণে মই মানে লৰাই আছোঁ। আৰু এইফালে মই এতিয়া চেনি দিম।
চেনি দেখাই আছোঁ কিমান। তো যিহেতু হৰলিক্সৰ খক ন, হৰলিক্সৰ খকটো মই বেছি পুৰাকৈ দিয়া নাই আৰু ইমান অকণমান দিছোঁ। তো এতিয়া লৰাই থাকিব লাগিব। হাত অকণমান বিষাব, কিন্তু উপায় নাই আৰু কিবা এটা ভাল খাব হ'লেতো কষ্ট কৰিব লাগিব। তো কেনেকুৱা লাগিলে মোৰ জলফাইৰ আচাৰৰ ৰেচিপি? ৰিচেণ্টলি মই মানে বনাইছোঁ। ঠাণ্ডা হোৱাৰ পিছতে খামেই আৰু মানে লগালগ বনাই লগালগ খাব পাৰি এনেকৈ বনালে। আৰু কিছুমানে ৰ'দত শুকুৱাই পেলাই বনায়, তো সেইটোতে বহুত টাইম লাগে। আৰু আপোনালোকৰ যদি দোকান আছে তেতিয়াহ'লে এনেকৈ ইনষ্টেণ্ট বনাই পেলাই বিক্ৰী কৰিব পাৰিব। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে এবাৰ চেষ্টা কৰি চাব। আৰু আপোনালোকে নিজে খাবৰ কাৰণে যদি বনাব খোজে তো বনাব পাৰিব। বনাই খাই পেলাই টেষ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'। তো এতিয়ালৈ বাই বাই। পিছত বাৰু হ'লে দেখাম বাৰু, আৰু যদি সময় নহয় তেতিয়াহ'লে নেদেখাম। তো এতিয়ালৈ বাই বাই। ফ্ৰেণ্ডছ, এয়া চাব পাৰে মোৰ আচাৰ ৰেডি, আৰু এয়া চাব পাৰে কিমানখিনি বনাইছোঁ। ফ্ৰেণ্ড, আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু লগতে চাব পাৰে মোৰ আচাৰ একদম ৰেডি। তো আপোনালোকে জ্বলা যদি বনাব খোজে খালি জ্বলা দি বনাব পাৰে। তো মই ইয়াতে মিঠা আৰু জ্বলা দুইটাই দিছোঁ, আৰু খাই পেলাই বহুত টেষ্ট হৈছে। মুখত পানী আহিছে এতিয়াও, আৰু চাই পেলাই খাব মন গৈছে। আৰু এতিয়া চাব পাৰে এক বটল এনেকৈ ভৰাই থৈ দিছোঁ। এবছৰ নগ'লেও 6 মাহটো যাবই। তো ইমানখিনিয়ে। তো আপোনালোকক দেখাই দি আছিলোঁ এইটো চাব পাৰে। এয়া হৈছে আমলখি। 1 কেজি আমলখি আচাৰ বনাইছিলোঁ, ইয়ালৈকে হৈছিলে। তো এইকেইদিনত খাই খাই ইমান কমি গৈছে। তো আৰু অকণমান বনাই পেলাই থৈ দিম যাতে পিছলৈ খাব পাৰোঁ। আৰু হানি টেষ্টৰ ৰেচিপি যদি লাগে নিশ্চয় মোক কমেণ্ট কৰিব। মই হানি টেষ্টৰ ৰেচিপি এটা দিম। যিহেতু ঠাণ্ডা বতৰ আহি আছে ন, ইয়াক খালে আপোনালোকৰ কাহটো কফটো চবৰে থাকে। তো ঠাণ্ডা দিনত বেছিকৈ হয় যে, তো এনেকৈ হানি টেষ্টো বনাব পাৰি। জামন ব্ৰাছ যে কয় সেইটোও বনাব পাৰি ঘৰতে। তো কেনেকৈ বনাই মই আপোনালোকক দেখাম। তো এতিয়ালৈ গুড নাইট এণ্ড বাই বাই।